এইখিনি হৈছে ৰাতিপুৱা ডিউটি। বৰ্তমান দানা দিয়াৰ সময় হৈছে। 19টা খাহী আছে, মোটামুটি 35 কেজি, 30 কেজি, 25 কেজি সাইজও আছে। 19টা আছে। কাৰোবাৰ যদি খাহী লাগে পুহিবৰ কাৰণে যোগাযোগ কৰিব পাৰে। এইবিলাক সব খাহী, সবকেইটা খাহী কৰা আছে ইয়াত। দুটা এটা সৰু আছে, মানে বহুত কামৰা কামৰি কৰে, ৰাখা জাগা নাই, এটা ৰুমতে ৰাখা আছে গোটেইখিনি। ইয়াত ফিমেল আছে, হিটত অহা আছে। আৰু ইয়াত মানে বৰৰ কাৰণে কোনোবাই যদি ৰাখিব বিচাৰে ইয়াৰ পৰা ল'ব পাৰে। এইটোকেইটা খাহী কৰা নাই, 6টা আছে খাহী নকৰা, আৰু 19টা খাহী কৰা আছে। ইয়াতো আছে খাহী কৰা সব। কোনোবাটা 40 কেজি হৈ যাব। তো পুহিবৰ কাৰণে যদি কাৰোবাক লাগে, ফিমেল লাগিলে ফিমেলো পাব, ফিমেলো আছে ইয়াত। এইখিনি ৰাণী ক্ৰছ আছে, ঘুংৰু আছে। মোৰ ঘৰটো কামৰূপ জিলা বক, মালিবাৰী সত্ৰ, কামৰূপ জিলা বকৰ পৰা 40 কিলোমিটাৰ, আৰু গোৱালপাৰা জিলা ধূপধাৰাৰ পৰা 15 কিলোমিটাৰ। এইবিলাক ডেলিভাৰী দিয়াৰ সুবিধা নাই। কোনোবাই যদি আহে তো বাইকতো নাযাব, গাড়ী লৈ আহিব লাগিব। তো গুৱাহাটীৰ পৰা দাদা এজনে কৈছে 4 পিচ ল'ম বুলি কৈছে। আৰু যদি কাৰোবাক লাগে গুৱাহাটী এৰিয়াৰ পৰা, হয়তো একেলগত মিলাই ল'ব পাৰিব। আৰু ইয়াতো এজনে পোৱালি দিছে, কিন্তু পোৱালি তলত পেলাই মাৰি পেলাইছে, মোটামুটি 6টামান। বহুত ডাঙৰ হয়, এইটো বিক্ৰী কৰি দিয়া হ'ব এইবছৰ। গোটেইকেইটা ইমাৰ্জেঞ্চি চেল কৰিব লাগে, আৰু 5জনীয়ে পোৱালি দিব। যদি কাৰোবাক লাগে যোগাযোগ কৰি, গোটেইখিনি যি লয় একেলগত।